ইয়াৰ মাজতে দেশৰ সংবাদ মাধ্যমত বৰ্তমান চৰ্চাত থকা আন এটা বিতৰ্ক সেই বিতৰ্ক হৈছে পেগাছাছ বিতৰ্ক এই বিতৰ্কক লৈ মোদী চৰকাৰক আজি তীক্ষ্ণ সমালোচনা কৰিলে কংগ্ৰেছে আজি সংবাদমেল সম্বোধন কৰি দেশজুৰি তুলপাৰ লগোৱা এই পেগাছাছ স্পাইৱেৰ বিতৰ্কক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহক চোৰাংচোৱা আখ্যা দিলে কংগ্ৰেছৰ মুখপাত্ৰ ৰণদীপ সিং সুৰজেৱালাই কেৱল ইমানতেই ক্ষান্ত নাথাকি গৃহমন্ত্ৰী অমিত শাহক বৰখাস্তৰ দাবী জনালে কংগ্ৰেছে ইয়াৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধেও অনুসন্ধানৰ দাবী জনায় কংগ্ৰেছে সুৰজেৱালাৰ অভিযোগ যে বিজেপি মানে হৈছে ভাৰতীয় জাসুস পাৰ্টি মোদী চৰকাৰে কেন্দ্ৰীয় মন্ত্ৰী বিৰোধী নেতা ন্যায়াধীশ আৰু সাংবাদিকৰ গোপনীয়তা ভংগ কৰাৰ এটা চেষ্টা কৰিছে পেগাছাছ নামৰ যি ইজৰাইলী ছফটৱেৰ আছে এই ছফটৱেৰৰ জৰিয়তে মোদী চৰকাৰে আনকি সাধাৰণ মানুহৰ শয়ন কক্ষটো ভুমুকি মাৰাৰ চেষ্টা কৰিছে কংগ্ৰেছৰ অভিযোগৰ ভিত্তি দ্য ৱায়াৰত প্ৰকাশিত এটা বাতৰি য'ত উল্লেখ কৰা হৈছে যে পেগাছাছ স্পাইৱেৰৰ জৰিয়তে ৰাহুল গান্ধী প্ৰশান্ত কিশোৰ আনকি তথ্য প্ৰযুক্তি মন্ত্ৰালয়ৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰো মোবাইলসমূহ হেক কৰা হৈছে উল্লেখযোগ্য যে ৰাজনৈতিক নেতা কেন্দ্ৰীয় মন্ত্ৰী বিৰোধী নেতা ন্যায়াধীশ সাংবাদিক আদি বিভিন্ন মানুহৰ ইতিমধ্যেই মোবাইল ফোনসমূহ হেক হৈছে এই পেগাছাছ স্পাইৱেৰৰ জৰিয়তে এই সন্দৰ্ভত বিজেপিলৈ আঙুলি টুৱাই আজি সুৰজেৱালাই কি ক'লে শুনক তাৰ পাছত আমি অধিক জানিম পেগাছাছ স্পাইৱেৰৰ সম্বন্ধত मोदी सरकार ने देशद्रोह किया है मोदी सरकार ने राष्ट्रीय सुरक्षा से खिलवाड़ किया है श्री राहुल गांधी समेत देश के विपक्षी नेताओं देश के सम्मानित अलग अलग मीडिया संगठनों के पत्रकारों और संवैधानिक पदों पर बैठे लोगों की जासूसी करवाई है भारतीय जनता पार्टी का नाम बदलकर अब भारतीय जासूस पार्टी रख देना चाहिए देश के लोग अब कह रहे हैं अब की बार देशद्रोही जासूस सरकार मोदी सरकार इजरायली स्पाईवेयर पेगासस के माध्यम से देश के सम्मानित न्यायाधीशों की जजेस की संवैधानिक पदों पर बैठे व्यक्तियों की खुद के मंत्रिमंडल के शायद मंत्रियों की विपक्ष के सम्मानित नेताओं की पत्रकारों वकीलों ह्यूमन राइट्स एक्टिविस्ट्स की उन सब की जासूसी करवा रही है ऐसा लगता है कि मोदी सरकार ने स्वयं देश के संविधान पर हमला बोल रखा हो कानून के शासन पर हमला बोल रखा हो मौलिक अधिकारों पर हमला बोल रखा हो और संविधान की शपथ जो ली थी सरकार ने उस शपथ को भी दबाकर उस पर भी हमला बोल रखा हो आप में से किसी के टेलीफोन के अंदर भी नाजायज तौर से यह इजरायली सॉफ्टवेयर पेगासस मोदी सरकार डाल सकती है आपकी बेटी आपकी पत्नी के टेलीफोन के अंदर यह डाल सकती है आप अगर बाथरूम में फोन लेकर जा रहे हैं अपने कमरे के अंदर शयन कक्ष में आपके फोन है तो आप क्या वार्तालाप कर रहे हैं आपकी बेटी आपकी पत्नी आपका परिवार क्या वार्तालाप कर रहा है वो सब अब मोदी सरकार सुन सकती है जिसके फोन के अंदर भी पेगासस का सॉफ्टवेयर डाल दिया जाए এটা স্বাভাৱিকতে সকলোৰে মনত প্ৰশ্ন কি হয় এই পেগাছাছ স্পাইৱেৰ কেলেংকাৰী ৱাশ্বিংটন পোষ্ট আৰু লণ্ডন গাৰ্ডিয়ানে এক প্ৰতিবেদনত দাবী কৰিছে যে ভাৰতৰ বহু প্ৰতিষ্ঠিত নাগৰিকৰ ফোন টেপ কৰা হৈছে আৰু লগতে হোৱাটছএপৰ মেছেজসমূহ হেক কৰা হৈছে য'ত বিৰোধী নেতাৰ লগতে সাংবিধানিক প্ৰাধিকাৰীসকল কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰী আৰু উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰো নাম উল্লেখ আছে নাম সাঙুৰ খাইছে একাধিক সাংবাদিকৰো এই গোটেই কেলেংকাৰীটো যি ছফটৱেৰৰ জৰিয়তে কৰা হৈছে সেই ছফটৱেৰটোৰ নাম হৈছে পেগাছাছ পেগাছাছ দৰাচলতে এটা ইজৰাইলী ছফটৱেৰ ফাৰ্মৰ স্পাইৱেৰ যাৰ ব্যৱহাৰ গোটেই বিশ্বজুৰি চোৰাংচোৱাগিৰিৰ বাবে ব্যৱহাৰ কৰা হয় অৱশ্যে এয়াই প্ৰথম নহয় ইয়াৰ পূৰ্বেও আন দেশৰ চৰকাৰৰ বিৰুদ্ধে এই ছফটৱেৰ ব্যৱহাৰৰ অভিযোগ উত্থাপিত হৈছিল 2019 চনতো ভাৰতত একাংশ ৰাজনৈতিক নেতা আৰু সাংবাদিকৰ হোৱাটছএপ হেক কৰা হৈছিল এই ছফটৱেৰৰ জৰিয়তে পেগাছাছক ইজৰাইলৰ NSO চাইবাৰ টেকনলজি কোম্পানীয়ে প্ৰস্তুত কৰে
ই এক প্ৰকাৰৰ স্পাইৱেৰ, যাৰ অৰ্থ চোৰাংচোৱা কৰিব পৰা এটা ছফ্টৱেৰ। পেগাছাছক বিশ্বৰ আটাইতকৈ শক্তিশালী আৰু ভয়ংকৰ চোৰাংচোৱা ছফ্টৱেৰ হিচাপে গণ্য কৰা হয়, যি এণ্ড্ৰইড আৰু iOS দুয়োটা অপাৰেটিং ছিষ্টেমতেই কাম কৰিব পাৰে। পেগাছাছ ছফ্টৱেৰ ইউজাৰৰ অনুমতি অবিহনে মোবাইলত ইনষ্টল কৰিব পৰা যায়। অৰ্থাৎ আপোনাৰ মোবাইলত এই পেগাছাছ ছফ্টৱেৰটো ইনষ্টল কৰিবলৈ আপোনাৰ অনুমতিৰ প্ৰয়োজন নাই। আৰু এবাৰ ইনষ্টল হোৱাৰ পিছত ইয়াক আপুনি সহজে আনইনষ্টলো কৰিব নোৱাৰে। এই ছফ্টৱেৰে আপোনাৰ মোবাইলৰ প্ৰতিটো তথ্য তন্ন তন্নকৈ পৰীক্ষা কৰিব পাৰে। ই আপোনাৰ ফোনৰ পাছৱৰ্ড, কণ্টেক্ট লিষ্ট, মেছেজ, মাইক্ৰফোন, কেমেৰা সকলো ওপৰতে চকু ৰাখে। আনকি পেগাছাছ ব্যৱহাৰকাৰীৰ যি লোকেশ্যন, সেই লোকেশ্যনো ট্ৰেক কৰিব পাৰে। হোৱাটছএপৰ ক্ষেত্ৰত হোৱাটছএপ কলৰ জৰিয়তে পেগাছাছে হেক কৰে তথ্য। আন এক তথ্যই প্ৰকাশ কৰিছে যে হোৱাটছএপত কেৱল এটা মিছ কল আহে আৰু সেই মিছ কলটো আপুনি ৰিচিভ কৰাৰ লগে লগে আপোনাৰ ফোনত স্বয়ংক্ৰিয়ভাৱে এই এপটো ইনষ্টল হয়। অৱশ্যে তাৰ মাজতে NSOয়ে দাবী কৰিছে যে তেওঁলোকৰ ছফ্টৱেৰৰ ব্যৱহাৰ কেৱল চৰকাৰী কামৰ বাবেহে কৰা হয়। ইতিমধ্যে ভাৰতৰ বহুসংখ্যক লোক এই পেগাছাছৰ কবলত পৰিছে, য'ত অধিকাংশই হৈছে হাই প্ৰফাইল। এই তালিকাত নাম অন্তৰ্ভুক্ত হৈ আছে ৰাহুল গান্ধীৰ। ইয়াক কেন্দ্ৰ কৰি এতিয়া কংগ্ৰেছ বিজেপিৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈছে আৰু কংগ্ৰেছৰ অভিযোগ যে একাংশ ৰাজনৈতিক নেতা, ৰাহুল গান্ধীৰ পৰা আৰম্ভ কৰি বিৰোধী নেতা, ন্যায়াধীশ, লগতে একাংশ কেন্দ্ৰীয় মন্ত্ৰী, সাংবাদিক সকলোৰে মোবাইল ট্ৰেক কৰি মোদী চৰকাৰে গোপনীয়তা ভংগ কৰিবলৈ বিচাৰিছে আৰু কাৰ মাজত কেনেধৰণৰ আলোচনা হৈ থাকে তাক জানিবলৈ বিচাৰিছে। আৰু তাৰ বাবে মোদী চৰকাৰে এই পেগাছাছ ছফ্টৱেৰ ভাৰতলৈ আনিছে। আগন্তুক দিনত স্পষ্ট হ'ব যে বিৰোধীয়ে এই উত্থাপন কৰা অভিযোগ আচলতে কিমান দূৰ সঁচা। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।